নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত বৃষ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব এই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ মনত কিবা সন্দেহ থাকে তেন্তে এই মাহতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ লগত শ্বেয়াৰ কৰক, যাতে ইয়াৰ সমাধান সোনকালে ওলাই যায়। আপুনিও আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি আৱেগিক মনোভাৱ গ্ৰহণ কৰিব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব আৰু তেওঁলোকেও আপোনাৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ককা আইতাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে এওঁলোকৰ বিশেষ যত্ন লওক আৰু যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আঁতৰি থাকক। লগতে ঘৰত বনোৱা পুষ্টিকৰ খাদ্যহে আপুনি গ্ৰহণ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ ধন ভূমি সম্পৰ্কীয় ক্ষেত্ৰত বিনিয়োগ কৰিছে তেন্তে এই মাহত ইয়াত লাভ পোৱাৰ লক্ষণ দেখা গৈছে। ৰাজনীতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিসকলে হয়তো নিজৰ বাবে নতুন সুযোগ পাব পাৰে। ব্যৱসায়ত আপোনাৰ নতুন চুক্তি হ'ব, কিন্তু যিকোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনাৰ সহকৰ্মীৰ সৈতেও আপোনাৰ কাজিয়া হ'ব পাৰে। আপুনি আপোনাৰ কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম সময় কটাব আৰু খেলা ধূলাত অধিক সময় কটাব। অভিযান্ত্ৰিক আৰু কম্পিউটাৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে
নতুন মাত্ৰা স্থাপন কৰিব, যাৰ পৰা তেওঁলোকে নতুন কিবা এটা শিকিব পাৰিব। নতুন কিবা এটা চেষ্টা কৰি থাকোঁতেহে আৰম্ভণিতে আপোনাৰ মনটো সন্দেহযুক্ত হ'ব, যদিও লাহে লাহে তাত সফলতা লাভ কৰিব, যিয়ে আপোনাৰ মনটোকো আপোনাৰ মনোবলো বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছুমান ক্ষেত্ৰ বিচাৰি পাব, য'ত তেওঁলোকে ভৱিষ্যতৰ উজ্জ্বল দেখিবলৈ পাব। কোনো সিদ্ধান্ত লোৱাৰ আগতে ভগৱান হনুমানৰ নাম জপ কৰাটো অতি ফলপ্ৰসূ হ'ব। এতিয়া হওক প্ৰেমৰ ক্ষেত্ৰত। যদি আপোনাৰ বিয়াৰ বহুদিন হোৱা নাই, তেন্তে আপোনাৰ সংগীৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যিয়ে ঘৰত সুখ কঢ়িয়াই আনিব। বাহিৰত আপুনি কোনো কথা কোৱাৰ পৰা বিৰত থাকিব আৰু সঠিক সময়তহে আনৰ লগত শ্বেয়াৰ কৰিব। এই মাহটোৱেই হ'ব আপোনাৰ প্ৰেম জীৱনৰ বাবে সৰ্বোত্তম, আৰু এই মাহটোৱে আপোনালোক দুয়োৰে মাজত কঢ়িয়াই আনিব স্মৰণীয় মুহূৰ্ত। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নিজৰ বাবে হয়তো এক ম্লান মনোভাৱ গ্ৰহণ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মানসিকভাৱে আপুনি আগতকৈ শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ মনলৈ নতুন চিন্তা আহিব। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। মুঠতে এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। কিছুমান সৰু সৰু সমস্যাৰ বাদ দিলে আপুনি গোটেই মাহটো অধিক শক্তিশালী অনুভৱ কৰিব আৰু উৎসাহেৰে ভৰি পৰিব আপোনাৰ মন। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। বিশেষ পৰামৰ্শ হিচাপে, যদি আপুনি আপোনাৰ বিবাহৰ বাবে সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহটো কিছুমান সম্পৰ্ক আহিব, কিন্তু সেইবোৰত আপুনি সুখী যেন নালাগিব। এনে পৰিস্থিতিত আপোনাৰ মনলৈ কিছুমান ভুল চিন্তা আহিব পাৰে, যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব। গতিকে এনে কোনো কাম নকৰিব, যাৰ বাবে পিছত আপুনি লাজ অনুভৱ কৰিবলগীয়া হয়। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল বিশেষী ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। যদি আপোনালোকৰ মনত
জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট কৰি আমাক অৱগত কৰিব পাৰে আৰু আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।